ডিগবৈ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। খেৰজান গাঁৱৰ প্ৰায় শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদকাৰী আৰু বনকৰ্মীৰ মাজত তীব্ৰ বাকবিতণ্ডা। ঘটনা অনুসৰি ডিগবৈ বন সংমণ্ডলৰ খেৰজান গাঁৱত যোৱা কিছুদিন পূৰ্বে মৃত্যু হৈছিল এটা বন্য হস্তীৰ। মৃত হাতীটো ডিগবৈ বন বিভাগে গাঁওবাসীয়ে বিদ্যুৎ সংযোগ কৰি হত্যা কৰাৰ সন্দেহত গাঁওখনৰ বীৰেন কোঁৱৰ নামৰ লোকজনক আটক কৰি বন আইনৰ অধীনত জেললৈ প্ৰেৰণ কৰে। গাঁওবাসী ৰাইজৰ অভিযোগ অনুসৰি ডিগবৈ বন বিভাগৰ আঞ্চলিক বন বিষয়া সুমি দেউৰীয়ে গাঁওখনত বাস কৰা ৫জনকৈ লোকৰ বিৰুদ্ধে বন আইনৰ অধীনত বনৰীয়া হাতী মৃত্যুৰ সন্দেহত একোখনকৈ জাননী প্ৰেৰণ কৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিগবৈ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত। গাঁৱৰ ৰাইজৰ দাবী, আঞ্চলিক বন বিষয়া সুমি দেউৰীয়ে কোনো কাৰণ নোহোৱাকৈ গাঁৱৰ ৰাইজক জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰিছে। বন বিভাগৰ তৰফৰ পৰা গাঁওখনৰ ৫জনকৈ নিবাসীলৈ প্ৰদান কৰা জাননী প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চাওক, আমাৰ ডিগবৈ সকলো জেগাত এতিয়া হাতী মানুহৰ এনেকুৱা সংঘাত বৃদ্ধি পাইছে যে হাতীয়ে আমাৰ গোটেই ধানবিলাক খাই শেষ কৰি পেলায়। আমাৰ বাৰীৰ কলগছ, বাঁহ গছ গোটেই খাই তহিলং কৰি শেষ কৰি পেলাইছে। আজি কেইদিনমানৰ পূৰ্বে আমাৰ হালদিবাৰীত এজন ২২ বছৰীয়া যুৱকক হাতীয়ে গছকি মাৰি শেষ কৰি পেলালে। সেই তাৰ পিছতো আমাৰ কিন্তু বন বিভাগ এতিয়ালৈকে তেওঁলোকে শুই আছে। তেওঁলোকক আমি বাৰে বাৰে আমি যেতিয়া কওঁ যে আহক আপোনালোকে আমাৰ হাতীৰ পৰা ৰক্ষা কৰক, তেওঁলোকে কেতিয়াও আহিবলৈ আমাৰ ওচৰত দেখা নিদিয়ে। যেতিয়া হাতী ওলায় আমি তেওঁলোকক ফোন মাৰিলে তেওঁলোকে কয় যে আমাৰ যাবলৈ গাড়ী নাই, আমাৰ ষ্টাফ নাই, আমাৰ গাড়ীত তেল নাই। এইবিলাক বাহানা মাৰি তেওঁলোকে আমাৰ পৰা আঁতৰি থাকে। আৰু এতিয়া শেহতীয়াকৈ সেইদিনাখন কোনোবা দুষ্কৃতিকাৰীয়ে বা কেনেকে মৰিলে আমি হাতী নাজানো, এটা হাতী তাতে মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ পিছত এতিয়া সেই মৃত্যুটো আমাৰ গাঁৱৰ ৰাইজে হাতীটো মাৰিছে বুলি এতিয়া ৰাইজৰ বিৰুদ্ধে এতিয়া নটিচ জাৰি কৰিছে আৰু তেওঁলোকক ইয়ালৈ মাতি পঠাইছে। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 9 আৰু 51 এই দুটা ধাৰাৰ অধীনত কেছ ৰেজিষ্টাৰ কৰি মাতি পঠাইছে। সেইকাৰণে আজি আমি গোটেই গাঁওবাসী ৰাইজ ওলাই আহিছো। আমি আজি ক'বলৈ আহিছো যে সুমি দেউৰীয়ে যিখন নটিচ পঠাইছে আমাক, এই নটিচখন প্ৰত্যাহাৰ কৰিব লাগিব, ১ নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল যে আমাৰ অঞ্চলবিলাকত যাতে হাতী সোমাব নোৱাৰে, হাতীয়ে যাতে আমাৰ অনিষ্ট কৰিব নোৱাৰে, সেইকাৰণে অতি কমেও ২৪ ঘণ্টা ২০টা ঠাইত আমাক পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ ৰাইজে শান্তিৰে শুব পাৰে, শান্তিৰে খেতি কৰিব পাৰে। আৰু ৩ নম্বৰ কথাটো হ'ল ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন হিচাপে যিটো সৌৰ চালিত যিটো ঝটকা তাঁৰ লগাই দিয়া হয়, এই তাঁৰটো যাতে আমাৰ গোটেই অঞ্চলবিলাকত লগাই দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিবলৈ আজি আহিছোঁ। কিন্তু ইয়াত আহোঁতে আমি দেখিছোঁ যে আমাক ইয়াতে বেটেলিয়ান যিসকল আছে, ফৰেষ্ট বেটেলিয়ান, তেওঁলোকে আহি আমাক সুধিছে। আমি কৈছোঁ যে তেওঁলোকৰ লগত কথা পাতি লাভ নাই। যদি আমি কথা পাতিব লাগে তেনেহ'লে আমাৰ সুমি দেউৰী ওলাই আহিব লাগিব, যিজনে আমাক নটিচবিলাক পঠাই দিছে। গতিকে সুমি দেউৰীক আমি ইয়াত ওলাই আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ ৰাইজৰ যিবিলাক দাবী আছে, এই দাবীবিলাক পূৰণ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেই কথাটো আমি তেওঁৰ পৰা জানিবলৈ আহিছোঁ। কিমান সংখ্যক মানুহৰ নটিচ জাৰি কৰিছে? ইতিমধ্যে আমি ৫ ঘৰ মানুহৰ নটিচ পাইছোঁ আৰু তাৰ পিছতো যদি আৰু কাৰোবাক নটিচ দিছে আমি এতিয়ালৈকে গম পোৱা নাই। এজনক ইতিমধ্যে জেললৈ দিয়া হ'ল বুলি আমাক কৈছে। গতিকে এনেকে কাৰোবাৰ নাম কোনোবাই লৈ দিব আৰু নটিচ এখন পঠাই পিনে আকৌ কাৰোবাক জেলত পঠাই দিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ স্পষ্ট কথা যে সুমি দেউৰীয়ে ওলাই আহিব লাগিব আৰু আহি যিবিলাক নটিচ পঠাইছে এইবিলাক প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।